80তম বাগজাপ আঞ্চলিক ৰাস উৎসৱ আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী চলি আছে। এতিয়া বৰ্তমান চলি আছে ৰাসলীলা। আমাৰ আজি গোটেই ওৰে নিশাটো আমাৰ ৰাসলীলা হ'ব আজি। লগতে অহাকালি আছে জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাতে গীত মাত পৰিৱেশন কৰিব আহি আমাৰ যশস্বী কণ্ঠশিল্পী খগেন গগৈ ডাঙৰীয়া, তেখেতে আহি গীত পৰিৱেশন কৰিব আৰু আমাৰ আৰু অন্যান্য শিল্পী লোকেল শিল্পীয়ে কণ্ঠদান কৰিব। আৰু লগতে আমাৰ শেষৰ দিনা কাৰ্যসূচী আছে বিপ্ৰ দামোদৰ আখ্যান। আমাৰ এখন আঞ্চলিক ভিত্তিত এখন নাট আমাৰ ইয়াতে মঞ্চস্থ কৰিব আঞ্চলিক যুৱ যুৱতীসকলৰ দ্বাৰা। আৰু খুব সুন্দৰ লাগিছে, ৰাইজৰ সহযোগ ভাল লাগিছে। মধ্য অসমৰ মৰিগাঁও জিলাৰ আটাইতকৈ পুৰণি এইখন ৰাস বাগজাপ আঞ্চলিক ৰাস আমি সৰুৰ পৰা দেখি আহিছোঁ। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে বাগজাপ আঞ্চলিক ৰাসেই আজি 80টা বৰ্ষই যি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে। বিভিন্ন জনগোষ্ঠী উপজনগোষ্ঠীৰে এই অঞ্চলটো পৰিৱেষ্টিত। সকলো জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰ ভাৱ এটা আদান প্ৰদান হৈ আহিছে। এই ৰাসখনে সমন্বয় বাণী যুগে যুগে এনেকৈ বোৱাই যাওক, তাকে কামনা কৰিছোঁ। আৰু অহাকালিলৈ আমাৰ হিয়াৰ আমঠু অসমৰ সন্তান সুসন্তান আমাৰ জুবিন গাৰ্গদেৱৰ বিশেষ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু লগতে আমাৰ যি এই ৰাসৰ এটি বৈশিষ্ট্য, আমাৰ প্ৰতিমূৰ্তি, আমাৰ প্ৰতিমা মূৰ্তিৰ প্ৰদৰ্শন হৈ আহিছে। প্ৰায় 100 প্ৰতিমা মূৰ্তি আজি 80টা বছৰৰ এটা কাৰ্যক্ৰমণিকাৰ এটা হেৰিত পৰিণত হৈছে, এটা ধাৰাবাহিকতাত। গতিকে বিভিন্ন জনগোষ্ঠীৰ মানুহ আহি আমাৰ মাজত উপস্থিত হৈছে। মধ্য অসমৰ এইখন পুৰণি ৰাসে বিভিন্ন বাৰ্তা কঢ়িয়াই আনিছে।